নমস্কাৰ অসম চৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে যথেষ্টখিনি এটা ভাল খবৰ তথা এইটো গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে স্কিপ নকৰিব শেষলৈ চাই থাকিব। ইতিমধ্যে ঘোষণা কৰিছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি ব্যক্তি আছে তেওঁলোকৰ মাজতো মিউচুৱেল ট্ৰেন্সফাৰ কৰাব বুলি কৈছে, যেনেদৰে শিক্ষকসকলৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰ হৈছিল। যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰ দিম বুলি কৈছে, এই ক্ষেত্ৰত আমাৰ কৰণীয় কি আছে সেই বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। লগতে কেতিয়াৰ পৰা কেনেদৰে কি প্ৰচেছত দিয়া হ'ব গোটেইখিনি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। মুখ্যমন্ত্ৰীয়ে জনাইছে যে চিন্তা চৰ্চা কৰি আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীখিনিও নিজৰ মনৰ পচন্দৰ জিলাখনলৈ কেনেদৰে যাব পাৰে আৰু কি প্ৰচেছত মিউচুৱেলটো বনাব পাৰে। গতিকে ইয়াৰ কাৰণে এটা পৰ্টেলৰ প্ৰথমতে দৰকাৰ হ'ব। সেই পৰ্টেলটো অতি শীঘ্ৰে বনোৱাৰ চেষ্টা কৰিব মুখ্যমন্ত্ৰীয়ে জানিব দিছে। গতিকে আল্টিমেটলি মুখ্যমন্ত্ৰীয়ে জনাব দিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি কেণ্ডিডেট আছে তেখেতলোকৰ মাজত মিউচুৱেল ট্ৰেন্সফাৰ হ'ব। কিন্তু এতিয়া কথা হৈছে, যিহেতু নতুনকৈ যিখিনি যোৱা বছৰ পাই গ'ল এডিআৰিত গ্ৰেড 3 হওক বা গ্ৰেড 4, এতিয়া কথা হ'ল প্ৰথম গ্ৰেড 4 কেণ্ডিডেটখিনিক যদি মিউচুৱেল দিয়ে তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰীক এতিয়া এক চেনেলত অথবা ফেচবুকত অথবা যেনেকৈ নহওক কিয় আমি ৰিকুৱেষ্ট কৰিব লাগিব যাতে MTS to MTS ট্ৰেন্সফাৰ হোৱাৰ ব্যৱস্থা কৰি দিয়ে। যিহেতু ইতিমধ্যে আমাক অসম চৰকাৰৰ ফালৰ পৰা জানিব দিছিলে যে এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা ডিপাৰ্টমেণ্টলৈও এতিয়া যাব লগা হ'ব পাৰে। ইয়াৰ কাৰণে মেমৰেণ্ডামো ওলাইছিল। গতিকে এই ক্ষেত্ৰত যথেষ্টখিনি সহজ হৈ আছে বুলি আমি ভাবোঁ। এতিয়া গ্ৰেড 4ৰ ক্ষেত্ৰত MTS to MTS ডিপাৰ্টমেণ্ট লৈ কথা নাই, যিহেতু গ্ৰেড 4ৰ প্ৰতিটো পষ্টে বৰ্তমান সময়ত MTS কৰা হৈছে। গতিকে একে গ্ৰেড পেৰ MTS to MTSৰ মাজত যাতে ট্ৰেন্সফাৰ কৰাৰ সুবিধাটো কৰি দিয়ে, ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰিব লাগিব। ঠিক তেনেদৰে গ্ৰেড 3ৰ ক্ষেত্ৰতো জুনিয়ৰ এছিষ্টেণ্ট একে গ্ৰেড পেৰ 5600 বা 6200, একে গ্ৰেড পেৰ জুনিয়ৰ এছিষ্টেণ্ট হওক বা ছেকশ্যন এছিষ্টেণ্ট পষ্টটো একে। জুনিয়ৰ এছিষ্টেণ্টৰ মাজত যাতে যিকোনো ডিপাৰ্টমেণ্টৰ মাজতে যাতে মিউচুৱেল ট্ৰেন্সফাৰ হ'ব পৰা যায়, এনেকুৱা ধৰণে আমি মুখ্যমন্ত্ৰীক এতিয়া ৰিকুৱেষ্ট কৰিব লাগিব। কিয়নো কাৰণ যদি ডিপাৰ্টমেণ্ট টু ডিপাৰ্টমেণ্ট মিউচুৱেল ট্ৰেন্সফাৰ কৰিব পৰা যায় তেতিয়াহ'লে মিউচুৱেল ট্ৰেন্সফাৰৰ যিটো মুখ্যমন্ত্ৰীয়ে ভাবিছে যাতে কেণ্ডিডেটখিনি এটা সুবিধা হ'ব, সেই সুবিধা কিন্তু বহুখিনিৰে নহ'ব। কাৰণ ডিপাৰ্টমেণ্ট টু ডিপাৰ্টমেণ্ট আপোনালোকৰ মিউচুৱেল পোৱাটো সহজ নহয়, কাৰণ বহুকেইটা ডিপাৰ্টমেণ্ট কেৱল ডিষ্ট্ৰিক্টেহে আছে। এই ক্ষেত্ৰত আপোনালোকৰ যিটো ঠাইলৈ আপোনালোকে যাব খোজে সেই সুবিধা মতে আপোনালোকে মিউচুৱেলটো নাপাব। কিন্তু যদি বেলেগ অন্য ডিপাৰ্টমেণ্টৰ মাজতো মিউচুৱেল কৰিব পৰা যায়, যেনেদৰে MTS to MTS, জুনিয়ৰ এছিষ্টেণ্ট টু জুনিয়ৰ এছিষ্টেণ্ট, এনেদৰে যদি মিউচুৱেল কৰিব পৰা যায় তেতিয়াহ'লে ফলপ্ৰসূ হ'ব। এই ক্ষেত্ৰত আমি সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ক সন্মানেৰে ভালদৰে আমি ৰিকুৱেষ্ট কৰিব লাগিব। সকলোৱে টুইটাৰত এই কথাটো জনাব যাতে MTS to MTS, জুনিয়ৰ এছিষ্টেণ্ট টু জুনিয়ৰ এছিষ্টেণ্ট অন্য ডিপাৰ্টমেণ্টৰ মাজতো মিউচুৱেল হ'ব পৰা সুবিধাখিনি আমাক কৰি দিয়ে। লগতে আমি আজি হোৱাটছআপ গ্ৰুপ অ'পেন কৰিম, ডিচিশ্যন বক্সত লিংক দি দিম। গ্ৰেড 4ৰ কাৰণে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে বেলেগ আৰু গ্ৰেড 3ৰ কাৰণে মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে গ্ৰুপ আমি অ'পেন কৰিম, যাতে এই গ্ৰুপৰ জৰিয়তে আপোনালোকে মিউচুৱেল বিচাৰি উলিয়াব পাৰে। গতিকে আপোনালোকে আমাক সহযোগ কৰিব। পৰৱৰ্তী সময়ত আমি ভিডিঅ'সমূহ দি যাম আপোনালোকৰ কাৰণে। আৰু গ্ৰুপত আপোনালোকে গ্ৰেড 4খিনি গ্ৰেড 4 গ্ৰুপত জইন হ'ব আৰু গ্ৰেড 3খিনি গ্ৰেড 3 গ্ৰুপত জইন হ'ব, যাতে সকলোৱে মিউচুৱেলখিনি বিচাৰি পোৱাত সুবিধা হয় আৰু সকলোৱে নিজৰ ঘৰৰ ওচৰৰ ডিষ্ট্ৰিক্টত যাব পাৰে আৰু খুব ভালদৰে কামখিনি কৰিব পাৰে। এইখিনিয়ে আছিল। আমি আশা কৰোঁ মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে আমাৰ কাৰণে মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো অ'পেন কৰিব। আৰু আমি সকলোৱে মুখ্যমন্ত্ৰীক এতিয়া কেৱল ৰিকুৱেষ্ট কৰিব লাগিব, ফেচবুক হওক টুইটাৰ হওক য'ত যেনেকৈ আমি সুবিধা হয় আমি মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিব লাগিব যাতে MTS to MTS ট্ৰেন্সফাৰ দিয়ে, জুনিয়ৰ এছিষ্টেণ্ট টু জুনিয়ৰ এছিষ্টেণ্ট ট্ৰেন্সফাৰ দিয়ে, একে গ্ৰেড পেৰ মাজত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মাজতো যাতে পাৰস্পৰিক বদলীকৰণৰ প্ৰক্ৰিয়াটো সম্ভৱ কৰি তুলি আমাক কৃতাৰ্থ কৰে। ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিব লাগিব। ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ। শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ, সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ, অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। ধৰি ল'লোঁ শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে, দৰং, তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে। এতিয়া দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে পাৰস্পৰিক বদলিৰ, আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয়। কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে। কেনেকৈ কৰিব পাৰোঁ মই তাক ভাবি আছোঁ। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছোঁ, চিন্তা কৰি আছোঁ, নিশ্চয় সফল হ'ব পাৰিম।